এই বিষয়ত বিশেষ নকওঁ, মই ভূপেন দাতকৈ ৰাজনীতিত কনিষ্ঠ, গতিকে ভূপেন দাই দলৰ লক্ষ লক্ষ চাওক, আজি মই মহিলা কংগ্ৰেছত আছোঁ, মই কেৱল মোৰ কথা চিন্তা কৰিলে নহ'ব, মোৰ লগত লক্ষ লক্ষ কৰ্মী আজি দেশত আশা কৰিয়ে ৰখি থাকে। ভূপেন দাৰ প্ৰতিও লক্ষ লক্ষ কৰ্মী আশা কৰি ৰখি থাকে। এইখিনি সময়ত ভূপেন দাই এনেকুৱা সিদ্ধান্ত নল'ব বুলি মোৰ বিশ্বাস আছে। তাৰপিছতো যদি লয় সেইটো আৰু দুৰ্ভাগ্য। মই বিশেষ এতিয়া নকওঁ, মই এটাই কথা কৈছোঁ যে ভূপেন দা দলৰ সভাপতি আছিলে, ভূপেন দা এজন ৰেছপনচিবল পলিটিচিয়ান। এইখিনি সময়ত ভূপেন দাই কৰ্মীৰ মুখলৈ চাই নিজে কিবা যদি কষ্টও পাইছে, মই নাজানো, যদি কষ্টও পাইছে সেইখিনি ত্যাগটো ভূপেন দাই কৰিব। পত্ৰখন যিহেতুকে আনুষ্ঠানিকভাৱে মই দেখাই নাই, গতিকে মই সেই বিষয়টো উত্তৰ দিলে বেয়া হ'ব। গতিকে মোৰ এটাই বিশ্বাস আছে যে ভূপেন দাই খুব নিয়াৰিকৈ পৰিপাটিকৈ কাম কৰে, পৰিপাটিকৈ কাম কৰা নেতা এজনে মানে ইলেকশ্যনলৈ 2 মাহ থকাৰ সময়ত ডেফিনেটলি মানে তেওঁ দলৰ কৰ্মীৰ কথা চিন্তা কৰি পেলাই কেতিয়াবা নিজৰ কথাও আমি পৰিহাৰ কৰি কৰ্মীৰ কথা চিন্তা কৰিবলগীয়া হয়। মোৰ এতিয়াও 100% বিশ্বাস আছে যে ভূপেন দাই যি কৰিব দলৰ কাৰণে ভালকৈ কৰিব। গতিকে ভূপেন দাই এনেকুৱা সিদ্ধান্ত যদিও কিবা কাৰণত লৈছিলে, যদি লৈছে, মই যদি বুলি কৈছোঁ, এইটো প্ৰত্যাহাৰ কৰিব, কাৰণ এইখিনি সময়ত ভূপেন দাই কেতিয়াও তেনেকুৱা কাম নকৰে।